Welcome to the channel. Finance related content আৰু এটা এপিসোডলৈ সকলোকে স্বাগতম জনালো। আজিৰ এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকৰ লগত কথা পাতিম PPF ৰ বিষয়ে। PPF ফুল ফৰ্মটো হ'ল পাব্লিক প্ৰভিডেন্ট ফাণ্ড আৰু ইয়াতে ইনভেষ্ট কৰিলে কি লাভ হয় কি লোকসান হয় গোটেইখিনি কথা আপোনালোকে জানিব পাৰিব আৰু যিসকলে ইনভেষ্ট কৰিব বিচাৰে কৰিবও পাৰে। মই নিজেও PPF ত ইনভেষ্ট কৰো কিবা এটা এমাউন্ট পাৰ ইয়াৰ। তো গোটেইখিনি কথা আপোনালোকৰ লগত ডিসকাস কৰিম। ভিডিওটো শেষলৈকে চাব, চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি যাব। এতিয়া আমি সদায় পইচা ইনভেষ্ট কৰো, ঠিক আছে? আমি ক'ত ইনভেষ্ট কৰো? আমাৰ ওচৰত বিভিন্ন অপচন আছে। আমি ধৰক মই মোৰ কথাই কৈ আছো, মানে ৰিয়েল লাইফৰ এক্সাম্পল কৈ আছো। মই মাহে মাহে ধৰক 1000 টকা ইনভেষ্ট কৰি গৈ আছো। আৰডিত কৰিব পাৰো, ৰিকাৰিং ডিপোজিট বেংকত 100% সেফ। লিকুইড ফাণ্ডত ইনভেষ্ট কৰিব পাৰো। অকমান ৰিস্ক আছে, ইমানো বেছি ৰিস্ক নাই। তাত লগাব পাৰো কাৰণ তাতো যেতিয়া মন যায় পইচা উলিয়াই আনিব পাৰি। মিউচুৱেল ফাণ্ডত লগাব পাৰো। মিউচুৱেল ফাণ্ডত অকমান ৰিস্ক আছে, তো মিউচুৱেল ফাণ্ডত লগালো। এটা সব তিনটা শ্ৰেণীৰ মই কৈ দিছো। বেংকত আৰডি কৰিলে অনলাইন কৰিব। কাইলৈ ঘপককে এটা বস্তু দেখিলে ধৰক, ঠিক আছে? টিভি এটা দেখিলে 20000 টকা। আপোনাক আৰডিত অলৰেডি 20000 জমা হৈ গ'ল, তো আপোনাক ল'ব মন গ'ল। অলৰেডি আছে ধৰক ঘৰত এটা টিভি আৰু এটা মন গ'ল এটা ডাঙৰ টিভি, যিটো একো নিড নাই আপোনাক। তো সেই 20000 টো আপুনি যে আৰডিত আছে, বেংকতটো অনলাইন এপত গৈ জাস্ট যেতিয়াই মন যায় আৰডি ব্ৰেক কৰক, একাউণ্ট আপোনাৰ একাউণ্টত পইচা আহি যাব, ঠিক আছে? ইমিডিয়েট আহি যায়। তো সেই 20000 টিভিটো দেখি আপুনি আৰডি ব্ৰেক কৰি দিলে আহি গ'ল পইচা। ওকে, ফাৰ্স্ট অপচন। সেকেন্ড অপচন কি কৈছিলো? লিকুইড ফাণ্ড। লিকুইড ফাণ্ডত 24 আৱাৰ্ছৰ ভিতৰত আহি যায়। তো আপোনাৰ লিকুইড ফাণ্ডতো যদি পইচা আছে তেনেকৈ 1000 কে জমা কৰি তো আপোনাৰ পইচা একাউণ্টত আহি যাব। আপোনাৰ টিভিটো দেখিলে এই গম পালে মোৰ লিকুইড ফাণ্ডত পইচা আছে 20000, মই লৈ লওঁ, লৈ ল'লে। থাৰ্ড অপচন কি কৈছিলো? মিউচুৱেল ফাণ্ড। মিউচুৱেল ফাণ্ডতো যদি আপুনি 20000 মান আছে, তো আপুনি 2 দিনৰ ভিতৰত একাউণ্টত পইচা আহি যায়, ঠিক আছে? তো আপুনি বস্তুটো এড টু কাৰ্ট কৰি থৈ দিলে এমাজন বা ফ্লিপকাৰ্টত, তাৰপিছত বস্তুটো একো নিড নাই ধৰক, ঠিক আছে? তো এইফালে মিউচুৱেল ফাণ্ডৰ পৰা পইচাটো উলিয়াই লগাই আপুনি কিনি ল'ব পাৰে। তো তাৰমানে আমি যদি পইচা জমা কৰি গৈ আছোঁ, আমাৰ মাইণ্ডত থাকে যে আমাৰ এই পইচাটো জমা আছে, কাইলৈ যদি ঘপককৈ এটা দামী মোবাইল দেখি যাওঁ, অলৰেডি মোৰ ওচৰত ধৰক আইফোন আছে, আৰু এটা আইফোন দেখি গ'লোঁ, নেক্সট 17 আহিলে, নেক্সট 18 আহিলে, তো তেনেকৈ আইফোনৰ তো পইচা অলৰেডি আছে মিউচুৱেল ফাণ্ডত বা বেংকত, আমি উলিয়াই পেলাই কিনি লওঁ। তো সেইটো কাৰণে মই কি কৰোঁ জানে? PPF কৰোঁ। PPF কি হয়? পাব্লিক প্ৰভিডেন্ট ফাণ্ড হয়। তাতে পইচাটো লক ইন হৈ যায় 15 বছৰৰ কাৰণে। আপুনি পইচা উলিয়াবই নোৱাৰে যিয়ে নহওক, ঠিক আছে? এক্সট্ৰিম কণ্ডিশ্যন দুটা আছে কৈ আছোঁ, কিন্তু 15 বছৰৰ কাৰণে আপুনি পইচা উলিয়াবই নোৱাৰে তাৰ পৰা। সেইটো হ'ল PPF। এতিয়া PPF কি? PPF হ'ল এনেকুৱা এটা ইনভেষ্টমেণ্ট ইনষ্ট্ৰুমেণ্ট য'ত আপুনি যদি পইচা লগায়, ইয়াৰলি আপুনি মেক্সিমাম 1.5 লাখলৈকে তাত ইনভেষ্ট কৰিব পাৰে আৰু মিনিমাম 500 টকা, বছৰি মিনিমাম 500 টকা তাত ইনভেষ্ট কৰিবই লাগিব কিন্তু, ঠিক আছে? PPF কেনেকৈ খুলিব পাৰে? PPF আপুনি যিকোনো চৰকাৰী বেংকত খুলিব পাৰে। যিকোনো চৰকাৰী বেংকত গৈ পেলাই কওক মোক PPFৰ ফৰ্ম এখন দিয়ক, PPF আপুনি তাত খুলিব পাৰে। SBI, PNB, প্ৰত্যেকটো চৰকাৰী বেংক। তাৰ উপৰি কিছুমান প্ৰাইভেট বেংকতো খুলিব পাৰে ডাঙৰ ডাঙৰ, যেনেকৈ HDFC, ICICI, এক্সিছ বেংক, ইণ্ডাছইণ্ড বেংক। তো এইবিলাকতো PPF খুলিব পাৰে, বেংকত গৈ ক'লেই হ'ল, ঠিক আছে? ফাৰ্ষ্ট কথা। আৰু এটা কথা, পোষ্ট অফিচতো PPF খুলিব পাৰে। তাৰপিছত পইচা কেনেকৈ জমা কৰিব? আপুনি যদি বেংকটোৰ অনলাইন বেংকিং ইউজ কৰে, নেট বেংকিং বা মোবাইল এপ, তাৰ পৰা PPFত পইচা জমা কৰিব পাৰে। পইচা আপুনি পাৰ মান্থো জমা কৰিব পাৰে বা একেবাৰতো জমা কৰিব পাৰে। মই একেবাৰতে মাজে মাজে জমা কৰি দিওঁ। তো আপুনি যেতিয়া ধৰক আজি পইচা PPF খুলিলে, ঠিক আছে? এতিয়া ধৰক আপুনি মাৰ্চত PPF খুলিলে, নেক্সট এপ্ৰিলৰ পৰা আপোনাক ধৰিব, নেক্সট এপ্ৰিলৰ পৰা 15 বছৰলৈকে, নেক্সট 15 বছৰৰ এপ্ৰিললৈকে আপোনাৰ পইচা পূৰা লক ইন হৈ যাব। সেই 15 বছৰ নেক্সট 15 বছৰ আপুনি কেতিয়াও পইচা উলিয়াব নোৱাৰে তাৰ পৰা। আপুনি যিমান পইচা জমা কৰি থাকে তাত জমা হৈ গৈ থাকিব আৰু এটা ফিক্সড ৰেট অফ ইণ্টাৰেষ্ট থাকে, ঠিক আছে? কাৰণ চাওক, FDত 6.5 বা 7%টো কিছুমানৰ ইণ্টাৰেষ্ট দিয়ে, আৰু PPFত 7.1% ইণ্টাৰেষ্ট গভৰ্ণমেণ্টৰ। কেতিয়াবা কেতিয়াবা ইণ্টাৰেষ্ট ৰেট চেঞ্জ কৰে। বৰ্তমান সময়ত এজন ডেট ইয়াৰ ইণ্টাৰেষ্ট 7.1%। কেতিয়াবা হয়তো পিছত যদি ভিডিঅ'টো চাই আছে তেনেহ'লে ইণ্টাৰেষ্ট ৰেট চেঞ্জো হ'ব পাৰে। তো বৰ্তমান সময়ত 7.1 ফিক্সড ৰেট অফ ইণ্টাৰেষ্ট পাৰ ইয়াৰ পায়। এতিয়া PPFৰ কি সুবিধা থাকে? মই অলৰেডি ক'লোঁ। ফাৰ্ষ্ট সুবিধাটো কি? যিসকলে বেছি পইচা খৰচ কৰি থাকে তেওঁলোকে PPFত এটা এমাউণ্ট মাহে 1000কে হওক বা মাহে 500কে হওক ইনভেষ্ট কৰি যাব পাৰে PPFত, ঠিক আছে? কাৰণ তাৰ পৰা ঘপককৈ আপুনি পইচা কেতিয়াও উলিয়াই আনিব নোৱাৰে। ছেকেণ্ড কথা, PPFৰ লাভ কি আছে? PPF কামছ আণ্ডাৰ দ্য TPE কেটেগৰী, মানে ই মানে এক্সেম্ট, অৰ্থাৎ আপুনি যদি PPFত পইচা ইনভেষ্ট কৰি আছে, যিসকলে ইনকাম টেক্স লেবত আহে তেওঁলোকে অলৰেডি জানে যে 80C আণ্ডাৰ ডিডাকশ্যনত PPFটো ক্লেইম কৰিব পাৰি। মানে PPFত মেক্সিমাম 1.5 লাখ টকালৈকে যে আপুনি ইনভেষ্ট কৰিছে বছৰি, সেইটো আপুনি অল্ড ৰেজিমত গৈ টেক্স স্লেবৰ পৰা টোটেল ইনকামৰ পৰা সেইটো ডিডাক্ট কৰিব পাৰে।
ঠিক আছে, এইটো লাভ আছে। আৰু এটা লাভ হ'ল PPF-ত যেতিয়া 15 বছৰৰ পিছত আপুনি ইণ্টাৰেষ্টখিনি পাব, সেই ইণ্টাৰেষ্টত কোনো টেক্স দিব নালাগে। কাৰণ নৰ্মেলি আমি মিউচুৱেল ফাণ্ডত লগাওঁ, উলিয়ালোঁ টেক্স গ'ল, এইফালে মই RD-ত লগালোঁ, তাতে TDS কাটি দিয়ে, FD-ত লগালোঁ, তাৰ পৰাও TDS কাটি দিয়ে, এইফালে চেলাৰীৰ পৰা ইনকাম টেক্স দিয়ে থাকোঁ মাহে 20,000, 25,000, 30,000, তো কিমান টেক্স দিব, হয়নে? তো PPF কিন্তু এটা ভাল অপশ্যন সেইটো ক্ষেত্ৰত, তাৰ পৰা আপোনাৰ টেক্স নাকাটে ৰিটাৰ্ণত। এতিয়া মই এইখিনি কথা ক'লোঁ। PPF-ত আৰু এটা কথা, PPF কেতিয়া উলিয়াব পাৰি, ঠিক আছে? 15 বছৰৰ মাজত ঘপককৈ যদি পইচা দৰকাৰ হয় আপুনি উলিয়াই নিব নোৱাৰে, কিন্তু দুটামান কণ্ডিশ্যন আছে, যেনেকৈ আপোনাৰ এটা ক্ৰিটিকেল ইলনেছ হ'ল, এটা ডাঙৰ বেমাৰ হৈ গ'ল, যিটো ট্ৰিটমেণ্টৰ কাৰণে বহুত বেছি পইচা লাগে, চৰকাৰী হস্পিটেলৰ মানে হস্পিটেলৰ যিকোনো হস্পিটেলৰ ডকুমেণ্টছ লাগিব যে আপোনাৰ ক্ৰিটিকেল ইলনেছ হ'ল, তাত তেতিয়া উলিয়াব পাৰে, বা হায়াৰ ষ্টাডিজ কৰিব লাগে ক'ৰবাত, তো তেতিয়াও পইচাটো উলিয়াব পাৰে। তো তেনেকুৱা ক্ষেত্ৰত এক্সট্ৰিম কণ্ডিশ্যনতহে পইচাটো উলিয়াব পাৰে। আৰু 15 বছৰৰ পিছত বোলে আপুনি ৰিনিউ কৰিব বিচাৰে, তেনেহ'লে আৰু 5 বছৰকৈ ব্লক ৱাইজ আপুনি পইচাটো 15 বছৰৰ পিছত আকৌ ৰিনিউ কৰিব পাৰে, ঠিক আছে? এতিয়া PPF-ত পইচা লগোৱাৰ আগতে আপুনি এইকেইটা কথা মনত ৰাখিব যে পইচাটো দিয়াৰ পিছত কিন্তু পইচাটো আকৌ যিমান দৰকাৰ হ'লেও উলিয়াই আনিব নোৱাৰে। যিসকলে বহুত বেছি খৰচা কৰি থাকে তেওঁলোকে মাহে মাহে PPF-ত তাতে এটা এমাউণ্ট ইনভেষ্ট কৰি যাব পাৰে। ইয়াৰ বিষয়ে যদি আৰু কিবা ডিটেইলছ ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট কৰিব। আৰু কিবা যদি, আৰু এইটো কমপ্লিটলি ৰিস্ক ফ্ৰী হয় হা, এইটো ভাৰত চৰকাৰৰ এটা স্কিম হয় PPF। তো PPF-ত একো ৰিস্ক নাই। যেনেকৈ বেংকত FD কৰক, যিমান কৰক, আপুনি বেংকে কেতিয়াও আপোনাক ডিফল্ট নকৰে, পইচা আপোনাক ঘূৰাই দিবই, ঠিক আছে? কিন্তু PPF ৰিস্ক ফ্ৰী ইনষ্ট্ৰুমেণ্ট। চিমিলাৰলি PPF-তো ভাৰত চৰকাৰে দায়িত্ব লয় যে আপোনাক দিবই ইণ্টাৰেষ্ট। তো খালি এটাই কথা, 15 বছৰ পিছতহে আপোনাৰ পইচাটো আপুনি পাব।